চিতলমাৰী অঞ্চলখনত নতুনকৈ স্থাপিত আব্দুল ছালাম ইণ্টাৰনেশ্যনেল স্কুলখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। স্বত্বাধিকাৰী বদৰুদ্দিন আৰু গোলাব হুছেইনৰ উদ্যোগত স্থাপিত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত 2026-27 শিক্ষাবৰ্ষৰ পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানত আজি ফিতা কাটি বিদ্যালয়খনৰ শুভাৰম্ভ কৰা হয়। প্ৰথম দিনৰে পৰা ছাত্ৰ ছাত্ৰীৰ উৎসাহজনক উপস্থিতি লক্ষ্য কৰা গৈছে। নতুন পৰিৱেশ আৰু আধুনিক শিক্ষা ব্যৱস্থাৰ মাজেৰে শিক্ষাৰ্থীসকলক মানসম্পন্ন শিক্ষা প্ৰদানৰ লক্ষ্যৰে বিদ্যালয়খন আগবাঢ়িছে বুলি আয়োজকসকলে জানিবলৈ দিয়ে। আগন্তুক দিনসমূহত শিক্ষাৰ মান উন্নত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। মই মেডিয়া ভাইসকলক ধন্যবাদ জনাব বিচাৰিছোঁ। দ্বিতীয়তে আপোনালোকে দেখা পাইছে আজি যথেষ্ট আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এডমিশ্যন লৈছে সেই সকলো ছাত্ৰ ছাত্ৰী ইতিমধ্যে ক্লাছত আহি উপস্থিত হৈছে। আমি ছাত্ৰসকলক কৈছোঁ যে আমাৰ এই স্কুলখনত খুব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা দিয়া হ'ব, পঢ়া শুনা কৰোৱা হ'ব। গতিকে আমি অভিভাৱকসকলক অনুৰোধ জনাম এইটোৱে যে আপোনালোকৰ সন্তানক, আপোনালোকৰ ল'ৰা ছোৱালীক আমাৰ এই স্কুলখনক সদায় দিব, আমাৰ লগত আপোনালোকে যোগাযোগ ৰাখিব। কিবা যদি অসুবিধা পায় তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব। আৰু আমাৰ এই স্কুলখনত এতিয়াও কিছু ছিট খালী আছে। গতিকে আপোনালোকে যদি আপোনালোকৰ সন্তানক আমাৰ এই বিদ্যালয়খনত পঢ়াব বিচাৰে তেনেহ'লে আমাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আপোনালোকৰ ল'ৰা ছোৱালীক এডমিশ্যন কৰাব পাৰে। ধন্যবাদ। আজি ভাল লাগিছে, আমাৰ ছোৱালীও ইয়াত দিছোঁ আৰু আহিছোঁ, অবজাৰ্ভ কৰিছোঁ স্কুলৰ পৰিৱেশটো দেখিছোঁ, ইমান ভাল লাগিছে, ইমান এটা ধুনীয়া পৰিৱেশ, ভাষাহীন। আৰু আমাৰ ইয়াত যিজন স্বত্বাধিকাৰী আছে তেখেতসকলক আৰু শিক্ষকসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত যাতে আমাৰ এই পিছপৰা অঞ্চল চামৰালী জিপি অন্তৰ্গত চামৰালী বজাৰ গাঁও যি স্কুল হৈছে আব্দুল ছালাম ইণ্টাৰনেশ্যনেল স্কুল, সঁচাকৈ আমি আশীৰ্বাদ কৰিছোঁ অন্তৰৰ পৰা, আৰু যাতে এই স্কুলখন বহুত দূৰলৈ যাওক। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে পঞ্চম প্ৰজন্ম সকলো মানে যি সপোন আছে যাতে ইয়াৰ পৰা শিক্ষা লৈ বাস্তৱ ৰূপ দিব পাৰে, এইখিনি মোৰ অন্তৰৰ কথা আৰু দোৱা থাকিল এইখিনিয়ে।